सैनिक कलाकार कला गुरु विष्णु प्रसाद रावादेव के जन्मोत्सव के गीत को बेचकर प्रस्तुत किया नागारा नाम की पाठिका करिश्मा नाथ ने। इसी को लेकर आज सुबह लगभग 9 बजे असम के सोनपुर जिले के ढेकियाजुली राजहचक क्षेत्र के नाम बगरीबाड़ी गांव में आक्रोश व्यक्त किया। अखिल रावत छात्र संघ की सोनपुर जिला समिति नाम बगरीबाड़ी गांव से आज मीडिया के माध्यम से नागरा नाम की पाठिका करिश्मा नाथ के खिलाफ आक्रोश व्यक्त किया। अखिल सभा छात्र संघ की सोनपुर जिला समिति के अध्यक्ष विक्रम रावा तथा महासचिव कंगन रावा ने পোনপ্ৰথমতে শোণিতপুৰ জিলাৰ ৰাভা ছাত্ৰ সন্থাৰ পৰা আপোনালোকৰ সংবাদ গোষ্ঠীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি সঁচাকৈ আমি দুখ প্ৰকাশ কৰিছোঁ যে যোৱা দুদিন ধৰি যে সংবাদ মাধ্যমৰ যোগেদি হওক বা ছ'চিয়েল মিডিয়াৰ যোগেদি হওক যে নাগৰা নামৰ যি পৰিৱেশন কৰাত যে আমাৰ স্বনামধন্য শিল্পী কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ পৰজন্মৰ শুভ লগনৰ যি গীতটিত বিকৃতিৰ ৰূপত আমি দেখা পালোঁ। এই নাগৰা নামৰ পৰিৱেশন কৰা যি শিল্পী কৰিশ্মা নাথক তেওঁক আমি শোণিতপুৰ জিলাৰ ৰাভা ছাত্ৰ সন্থাৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। তেখেতে কি সাহসত আমাৰ স্বনামধন্য শ্ৰদ্ধাৰ গীতটিৰ বিকৃতি কৰিবলৈ তেখেতে ক'ত সাহস পালে। আৰু আমি জিলাৰ ৰাভা ছাত্ৰ সন্থা তৰফৰ পৰা এইটোৱে ক'ব বিচাৰিছোঁ যে অনাগত দিনত কৰিশ্মা নাথ আমি সকীয়াই দিব বিচাৰিছোঁ যে বিষ্ণু সংগীত হওক বা জ্যোতি সংগীত হওক বা আমাৰ অসমৰ মহান মহান শিল্পীগৰাকীৰ গীত সুৰ মাতসমূহক তেওঁ ভৱিষ্যতে বিকৃতিকৰণ নকৰিবলৈ আমি শোণিতপুৰ জিলাৰ ৰাভা ছাত্ৰ সন্থাৰ পৰা আমি আহ্বান জনাইছোঁ। আৰু লগতে তেখেতে নাগৰা নামৰ পৰিৱেশন কৰাত তেখেতে নিজাববীয়াকৈ বা নিজস্বতা হিচাপে কি অংগী বিংগী দিশাক আমি ক'বলগীয়া আমাৰ একো নাই। কিন্তু আমাৰ অসমৰ মহান মহান আমাৰ যি শিল্পীগৰাকীসকলৰ লগত হেতালি খেলাটো তেওঁ বন্ধ কৰিব লাগে। আৰু লাগে তেখেতক আমি আকৌ সকীয়াই দিব বিচাৰিছোঁ যে তেওঁ নাগৰা নামৰ যি এটা সুন্দৰ এটা পবিত্ৰ অনুষ্ঠানটোত তেওঁ কলংকিত কৰিছে, উলংঘা কৰিছে। আৰু তেখেতক এই নাগৰা নামৰ পৰিৱেশন কৰাত বিভিন্ন ধৰণৰ যি পাগলামি সেই পাগলামিৰ পৰা আমি আঁতৰি থাকিবলৈ আমি শোণিতপুৰ জিলাৰ ৰাভা ছাত্ৰ সন্থাৰ পৰা আহ্বান জনাইছোঁ। তেওঁ ছাগলীৰ মাতৰ দৰে যি পে 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 বুলি কয় তেখেত ভাইৰেল হওক আমাৰ ক'বলগীয়া নাই বা কোনোবা খিয়ালৰ মাত দিওক আমাৰ ক'বলগীয়া নাই। কিন্তু আমাৰ অতিকৈ আমি দুখ পাইছোঁ যে আমাৰ মহান মহান ব্যক্তি শিল্পীগৰাকীসকলৰ যি গীত মাত সুৰ এই সুৰসমূহ তেওঁ বিকৃতি নকৰিবলৈ আমি শোণিতপুৰ জিলাৰ ৰাভা ছাত্ৰ সন্থাৰ পৰা পুনৰবাৰ আহ্বান জনাইছোঁ। প্ৰয়োজনত আমি আজিৰে সংবাদ মাধ্যমৰ যোগেদি আমি কৰিশ্মা নাথক আমি সকীয়াই দিছোঁ যে 24 ঘণ্টাৰ ভিতৰত তেওঁ যি ভুল কাম কৰিছে বা আমাৰ যি মহান ব্যক্তিসকলৰ গীতসমূহ যি বিকৃতিকৰণ কৰিলে 24 ঘণ্টাৰ ভিতৰত যদি তেওঁ সমগ্ৰ অসমবাসীৰ ৰাইজৰ আগত ক্ষমা নিবিচাৰে তেন্তে আমি নিশ্চয় আইনীৰ ব্যৱস্থাৰ লগতে আমি ৰাজপথত ওলাই যাবলৈ আমি বাধ্য। এট ফাৰ্ষ্ট মই মিডিয়া চেনেলৰ যোগেদি এইটোৱে ক'ব বিচাৰিছোঁ যে কৰিশ্মা নাথে যি বিতৰ্কিত গীত নাগাৰা নামৰ পাঠিকা বিক্ৰীকৰণ কৰিছে আমাৰ ৰাভা সংগীতৰ এটা সুকীয়া তাৰ এটা নিজস্ব এটা সুকীয়া স্থান আছে আৰু নাগাৰা নামৰ নিজস্ব এটা আছে। তাত যদি খিচৰি বনায় বস্তুটো মিক্সকৰণ যদি কৰে তেখেতৰ যদি ইমান পপুলাৰিটি বিচাৰিছে তেখেতে তেতিয়াহ'লে বব মাৰ্লিৰ গান গাওক, জাষ্টিন বেবাৰৰ গান গাওক, তাতকৈ বেছি পপুলাৰিটি পাব। আৰু এনেকুৱা স্বয়ং অপমান আমি সহ্য কৰিব নোৱাৰোঁ। আৰু যাতে নেক্সট টাইম তেনেধৰণৰ কাৰ্য কলাপত লিপ্ত নহয়
আৰু ৰাভা সংগীতটো ৰাভা সংগীত হিচাপে থাকিব দিয়ক অনাগত দিনত যদি তেনে ধৰণৰ কৰ্মকাণ্ড কৰে তেতিয়াহ'লে আইনী ব্যৱস্থাৰ লগতে উই পাৰ্চনেলি পানিছড হাৰ থ্যাংক ইউ